চলো এইটো ফেষ্টিভেল আহি আছে 31st, তাৰপিছত আহিব আকৌ বিহু। গতিকে এইটো সময়ত মানুহে এইটো পিকনিক খাব যাব আৰু ফূৰ্তি ফাৰ্তাটো কৰিবই। কিন্তু আমি এটা মানে কি পুলিচ ডিপাৰ্টমেণ্ট, ট্ৰেফিক এক্সাইজ আমি সকলোৱে মিলি পেলাই এটাই আমি সজাগতা কৰিব বিচাৰিছোঁ, যাতে মানুহে যিখিনি তেওঁলোকৰ পিকনিকত যোৱা মানুহখিনিয়ে যাতে ছেফলি ঘূৰি আহিব পাৰে, যাতে ড্ৰাইভাৰজনে কোনো ধৰণৰ মদ চদ নাখায়। তাৰ কাৰণে আমি এটা সজাগতা আৰম্ভ কৰিছোঁ। এইটো আমাৰ এনেইতো নৰ্মেলি চলিয়ে থাকে, কিন্তু আমি এইটো সময়ত এইকাৰণেই কৰিছোঁ যাতে এতিয়াতো জানে আপুনি কুঁৱলী চলি আছে, কুঁৱলী বহুত পৰি আছেতো, কুঁৱলীৰ সময়ত যাতে গাড়ী মানুহে অলপ লাহে লাহে চলায়। বিশেষ কাম নাথাকিলে কুঁৱলীৰ সময়ত ওলাই যাবই নালাগে, মানে ৰাতি দেৰিকৈ হ'লেও। আৰু বাকী যিখিনি মানুহ পিকনিকত যাব, আমি বাৰে বাৰে এটা কথাই কৈ আছোঁ যে পিকনিকলৈ যোৱা মানুহখিনি ইয়াতে সাৱধান হ'ব লাগিব। পেচেঞ্জাৰখিনি তেওঁলোকে সাৱধান কৰিব লাগিব, ড্ৰাইভাৰজনে যাতে ছেফলি থাকে আৰু কোনো ধৰণৰ যাতে তেওঁলোকে বেয়া মাদক দ্ৰব্য বা অন্য ধৰণৰ সেৱন কৰি পেলাই যাতে আমাৰ বাহিৰৰ যিটো এক্সিডেণ্ট বাঢ়ি আহিছে দ্ৰুতগতিত, সেইটো যাতে আমি কমাব পাৰোঁ। তাৰ কাৰণে আমি এটা সজাগতা ৰেলী আৰম্ভ কৰিছোঁ। এইটো আমাৰ একদম কণ্টিনিউ চলি থাকিব, 15 তাৰিখলৈতো চলি থাকিব। আৰু সকলোকে এটাই আহ্বান কৰিছোঁ যাতে মানে দ্ৰুতগতিত গাড়ী নচলায় আৰু যাতে হেলমেট পিন্ধি, যিজন মটৰচাইকেল চলায় তেওঁ হেলমেটো পিন্ধি চলিব লাগিব, আৰু পিছৰজনেও পিন্ধিব লাগিব, আৰু যাতে ছিট বেল্ট মাৰি চলায়। আৰু মেক্সিমাম অসমত এক্সিডেণ্ট বা গোটেই ভাৰতবৰ্ষত এক্সিডেণ্ট হৈছে দ্ৰুতগতিৰ কাৰণে। গতিকে আৰু মেক্সিমাম এক্সিডেণ্টটো আপোনাৰ জানে হাইৱেত হৈ আছে। গতিকে সেইকাৰণে আমি গোটেইখিনি মানুহে মিলি পেলাই ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ, যাতে মানে কোনো পৰিয়ালত যাতে বেয়া কোনো দুৰ্ঘটনাৰ খবৰ যাতে নাপায়। তাৰ কাৰণে আমি এইটো সজাগতা কৰি আছোঁ, আৰু এইখিনি আমাৰ এইটো চলি আছে, চলি থাকিব। এতিয়া ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।